হয়, গ্ৰীষ্ম বন্ধ খুলিবলৈ মাজত মাত্ৰ কেইটামান দিন বাকী, কিন্তু বানাক্ৰান্ত যিসমূহ অঞ্চল সেই অঞ্চলসমূহত এতিয়াও কিন্তু সুস্থিৰ পৰিৱেশ অহা নাই বিদ্যালয়সমূহলৈ। পৰিৱেশটো কৰাচোন জয়ন্ত ফুকনে দেখুৱাব। মই বৰ্তমান উপস্থিত আছো গোলাঘাট জিলাৰ বচা বকতিয়াল প্ৰাথমিক বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়, তিনিখন বিদ্যালয় আচলতে একেটা স্থানতে আছে। ইয়াত কিন্তু বৰ্তমান সময়ত আশ্ৰয় শিবিৰ দিয়া হৈছে, যাৰ পৰিপ্ৰেক্ষিতত কিন্তু বিদ্যালয়সমূহলৈ সুস্থিৰ পৰিৱেশ অহা নাই, আৰু যাৰ বাবে আচলতে এইসমূহ বানাক্ৰান্ত অঞ্চল, এই বানাক্ৰান্ত অঞ্চলত 1 তাৰিখৰ পৰা বিদ্যালয়সমূহ কোনো পধ্যে যে খুলিব নোৱাৰে তাৰ এইখন এখন প্ৰকৃত ছবি। আৰু ইয়াত বহু কেইখন গাঁও কিন্তু বানত আক্ৰান্ত হৈছে, যাৰ বাবে আচলতে জীয়াতো ভুগিব লগা হৈছে গ্ৰামাঞ্চলৰ যিসকল লোক। এগৰাকী বাইদেউ আছে, 1 তাৰিখৰ পৰা যিহেতু গ্ৰীষ্ম বন্ধ খুলিব, কিন্তু এইখন বিদ্যালয়ত দেখিছো ইয়াত 3খন বিদ্যালয় আছে, 3খনে আচলতে বানৰ কবলত। আমি যদি কওঁ যে সম্পূৰ্ণ বানৰ পানীৰ তলত আছে। হয়। আৰু 1 তাৰিখে খুলিলে কোনোপধ্যে ল'ৰা ছোৱালীবোৰ আহিব নোৱাৰিব, কিন্তু আৰু স্কুলৰ পানী বাদেই ঘৰৰ ভিতৰতো পানী সোমাই আছে। ঘৰতো বহুত অসুবিধা আছে, আৰু কিতাপ ফলিবোৰ আপোনাৰ ওপৰত ওলাই থোৱা আছে, ক'ত আছে কি কথা এইবোৰ চাবলৈও আছে। কিমান লোক ইয়াত বানত আক্ৰান্ত ইয়াত আমাৰ মানে স্কুলত এতিয়া প্ৰায় 7টা পৰিয়াল আছো। এনেকে আৰু আলি পদূলিয়ে শিবিৰ পাতি আছে। পানী থকা কাৰণে সিহঁতি থাকিবলৈ বেয়া পালে আমি আৰু তেনেকে বেঞ্চবোৰ জাপি তেনেকে শুই আছো আৰু ৰাতিটো। LP, ME আৰু হাই LP, ME আৰু হাই স্কুল 3খন আছে। 3খন আছে। তুমি ইয়াতে পঢ়া নেকি? 1 তাৰিখৰ পৰা খুলিব স্কুল, ইয়াত পাৰিবানে পঢ়িব? এনেকে পঢ়িব নোৱাৰিম, পানী শুকালেহে। কোন ক্লাছত পঢ়া তুমি? মই ক্লাছ 5ত পঢ়ো। কিতাপ পত্ৰবিলাক ঠিকে আছে নে? সেই ওপৰত তোলা থৈছে চাঙৰ ওপৰত। পূজা হৈছে। এই পানীটো ওলাবলৈ এমাহতকৈ বেছি সময় লাগিব। 10 দিন মান, আৰু 10 দিন মানত ওলাই যাব পানীটো। তাৰপিছতো আকৌ যথেষ্ট ইয়াত কৰণীয় আছে। আছে আৰু চাফ চিকুণ কৰিব লাগিব। চাফ চিকুণ নকৰিলেতো ল'ৰা ছোৱালী পঢ়িব নোৱাৰিব। এতিয়া পলস পৰি গৈছে, গোন্ধ ওলাব। এতিয়া পৰিষ্কাৰ কৰি ল'ব লাগিব, তেতিয়া ল'ৰা ছোৱালীবোৰ স্কুলখন খুলিলে তেতিয়া ভাল হ'ব আৰু। আমি যদি পৰিৱেশটো দেখুৱাওঁ, আপুনি চাৰিওফালে বিদ্যালয়খনৰ চাৰিওফালে, আচলতে বিদ্যালয়কেইখনৰ চাৰিওফালে কেৱল পানীয়ে দেখিবলৈ পোৱা গৈছে, আৰু এটা দমকল, কেৰচন জয়ন্ত ফুকনে দেখুৱাব, এটা দমকল পানীৰ তলত আছে। আৰু যিহেতু এইসমূহ বিদ্যালয় 1 তাৰিখৰ পৰা যিহেতু গ্ৰীষ্ম বন্ধ সমাপ্ত হ'ব, কিন্তু তাৰ 1 তাৰিখৰ পৰা খুলিব, যাৰ বাবে আচলতে এইসমূহ বিদ্যালয়ত কিন্তু সুস্থিৰভাৱে পাঠদান কৰিব নোৱাৰিব, বা এই বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী আহিব নোৱাৰিব, যাৰ বাবে যথেষ্ট অসুবিধাত পৰিব এইসকল শিক্ষাৰ্থী। আৰু আমি যদি কওঁ দেৰগাঁও বিধানসভাৰ অন্তৰ্গত এইসমূহ অঞ্চলত এতিয়া যথেষ্ট বানে জুৰুলা কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত আচলতে কৃত্ৰিম বান বুলি ক'ব লাগিব, বা এইসমূহ অঞ্চলত পূৰ্বতে বান হয় নেকি? বান হয়, ইমান ডাঙৰ বান আমি দেখা নাই ইমান দিনে। এইবাৰ প্ৰথম, মানে আমি ভাবিবই পৰা নাই। ৰাতি শুই থাকোঁতে 10মান বজাত ভিতৰে ৰাতি পানী হৈছে। কোনো বছৰে আমাৰ ভিতৰত পানী নোমায়, এইবাৰ মানে পানী সোমাই আপোনাৰ বহুত অনিষ্ট হৈ গৈছে। মানে মোৰ ঘৰতো বহুত বস্তু অনিষ্ট হৈ গৈছে। আপোনাৰ গাহৰি ফাৰ্ম এখন আছিলে, গাহৰি বহুত হেৰি হৈছে। মোৰ শাল কেইখনমান আছিলে, শালকেইখনো পানীত ডুবিয়ে আছে। কিন্তু আৰু মানে থকা মেলা বহুত কষ্ট হৈছে পানীৰ কাৰণে। পানীৰ কাৰণেও অসুবিধা হৈছে। কাৰেণ্টটো নাই, কাৰেণ্টটো কাটি দিলে আপোনাৰ যিদিনাখন পৰা পানী হৈছে আন্ধাৰত থাকিবলগীয়া হৈছে। আমি অকণমান আগলৈ যাবলৈ চেষ্টা কৰিম। মই কৈছোঁ এইখন হ'ল প্ৰাথমিক বচা বকতিয়াল প্ৰাথমিক বিদ্যালয়, আৰু ইয়াতে ME আৰু হাই তিনিখনেই বিদ্যালয় আছে। কিন্তু বৰ্তমান সময়ত এই বিদ্যালয়খনৰ অৱস্থা এয়া। কিন্তু 1 তাৰিখৰ পৰা যিহেতু গ্ৰীষ্ম বন্ধ খুলিব, কিন্তু এইসমূহ বিদ্যালয়ত পাঠদান কৰাটো দূৰৰ কথা। এইসমূহ বিদ্যালয় আৰু প্ৰায় 15 পৰা 20 দিন কিন্তু ছাত্ৰ ছাত্ৰী আহিব নোৱাৰে। আপুনি ইয়াৰে মই নহয়, মই গুৱাহাটীৰ হয়। ইয়াত এই তাঁতশালৰ বিষয়ে আহিছিলোঁ। আজি বানপানীত প্ৰায় 6 দিনমান এনেকৈ থাকিলোৱেই। ইয়াতে আছো। এতিয়া মানে মানুহখিনি একদম জৰাজীৰ্ণ অৱস্থা। পাৰিলে মানুহে অলপ সহায় কৰিছে দেখিছোঁ বাৰু, আৰু অলপমান চৰকাৰৰ ফালৰ পৰা অলপ সহায় কৰিব লাগে। বিশেষকৈ মানুহখিনি বহুত জৰাজীৰ্ণ অৱস্থা হৈ আছে, আৰু চব জলময় হৈ গ'ল, দেখিছেই নহয়। গতিকে বচা বকতিয়াল বাসিন্দাক অকণমান সহায় কৰাটো বিনম্ৰ অনুৰোধ ৰাখিলোঁ। আৰু নিশ্চয়ভাৱে পৰিৱেশটো আমি সম্পূৰ্ণ দেখুৱাম যে এইসমূহ স্থান এতিয়া আশ্ৰয় শিবিৰলৈ পৰিণত হৈছে। গৰু ছাগলীৰ পৰা আৰম্ভ কৰি সকলোৱে ইয়াত আশ্ৰয় লৈছে। আৰু আমি উল্লেখ কৰিছোঁ যে দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত বহুকেইখন গাঁও কিন্তু বানৰ কবলত আছে। আৰু গোলাঘাট জিলাখনত যদি আমি ক'বলৈ যাওঁ, গোলাঘাট জিলাখনৰ 20তকৈও অধিক বিদ্যালয় এনে বিদ্যালয় আছে যি এতিয়াও পানীৰ তলত। আচলতে এইসমূহ বিদ্যালয় গ্ৰীষ্ম বন্ধ
খোলাৰ পিছতো আচলতে উপযোগী হৈ নুঠিব। এয়া পৰিৱেশ গোলাঘাট জিলাৰ পৰা আমি দেখুৱাইছো পোনে পোনে। এইসমূহ বিদ্যালয় যথেষ্ট অসুবিধা হৈছে আৰু যিসকল লোক ইয়াতে বানাক্ৰান্ত আছে তেওঁলোকে সকলোখিনিয়ে এইদৰে থাকিব লগা হৈছে। এগৰাকী বাইদেউ পাইছো, আপুনি ইয়াৰে বাইদেউ? কিমান দিন হ'ল ইয়াত থকা? ইয়াত থকা 4-5 দিন হ'ল। 4-5 দিন হ'ল। মোৰ ঘৰৰ ভিতৰত ইমান পানী কমিছে এতিয়া অকণমান? নাই কমা। পাইছেনে খাদ্য বা আপোনালোকে যিসমূহ? মই অকলে থাকোঁ, মোৰ ঘৰত কোনো নাই। ভগা ঘৰ পানী ইমান হৈ আছে। এয়াই বানাক্ৰান্ত আচলতে চকুলো আৰু তেওঁ কৈছে তেওঁ অকলশৰীয়াকে থাকিব লগা হৈছে আৰু যাৰ বাবে আচলতে এইসমূহ বানাক্ৰান্তৰ চকুত এতিয়া কেৱল চকু পানী দেখিবলৈ পোৱা গৈছে। আৰু পৰিৱেশটো দেখুৱাইছো, কৈছোৱেই যে এই সংহাৰী বানে আচলতে বহু পৰিয়ালক তছনছ কৰি নিছে আৰু তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে যিসমূহ খেতিপথাৰ আছে খেতিপথাৰ সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে, ফলত দুৰ্বিষহ জীৱন যাপন কৰিব লগা হৈছে। আৰু বিশেষকৈ এইসমূহ দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত এইসমূহ গাঁৱত বানে আচলতে পূৰ্বতে এইদৰে প্লাবিত নহৈছিল যদিও এইবাৰ আচলতে ভয়ংকৰ বান হৈছে, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোক সাজু নথকা স্বত্তেও এইদৰে আশ্ৰয় শিবিৰত থাকিব লগা হৈছে। আৰু উল্লেখ কৰিব লাগিব এইসমূহ বিদ্যালয় 1 তাৰিখৰ পৰা যি খোলাৰ কথা আছিল, এইসমূহ বিদ্যালয় কিন্তু ছাত্ৰ ছাত্ৰী আহিব নোৱাৰে, কাৰণ এইসমূহ বিদ্যালয়ত যথেষ্ট সমস্যা আছে আৰু পানী শুকোৱাৰ পিছতো হয়তো পলস পৰিছে, তাৰ বাবে কেইবাটাও দিন কিন্তু সেইসমূহ ঠিক কৰোঁতে লাগিব আৰু ছাত্ৰ ছাত্ৰীসকলে আচলতে 1 তাৰিখৰ পৰা ইয়াত উপস্থিত থাকিব নোৱাৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।